ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাক যি মানে বেয়া ব্যৱহাৰ কৰিলে একে ৰচিদ আলম ডাঙৰীয়া বিধায়ক হিচাপত, এখেতক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু গোৱালপাৰাবাসী হিচাপে আমি লজ্জিত হৈছো। অতি সোনকালে এইজন বিধায়কে আমাৰ ND24 মুখ্য সম্পাদক বাইলুং ডাঙৰীয়াৰ ওচৰত ক্ষমা খুজিব লাগে, আৰু যদি ক্ষমা নোখোজে তেনেহলে আমি হয়তো বিভিন্ন দল সংগঠনে ইয়াৰ আন্দোলন হিচাপে আমি আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। ৰাজদীপ বাইলুং ডাঙৰীয়াক আমি ভালকে জানো, চিনি পাওঁ। তেখেতে এজন নিৰপেক্ষ সাংবাদিক। তেখেতে অসমৰ জাতি জনগোষ্ঠী বা জাতীয়তাবাদৰ যি ভাৱধাৰা লৈ তেখেতে সাংবাদিকতা কৰিছে। আমি তেখেতৰ সাংবাদিকতাত আমি তেখেতক ভাল পাওঁ, কিন্তু এজন জনপ্ৰতিনিধিয়ে তেখেতৰ মানে ভুল ব্যাখ্যা দিবলৈ গৈ পেলাই তেখেতে যে এইবাৰ নিৰ্বাচনত হাৰিব বা তেখেতে যে মানুহৰ মাজত এতিয়া কোনো কাম নাই, কোনো কাম কৰিব পৰা নাই, সেইকাৰণে তেওঁ এতিয়া আবুল তাবুল বকি আছে। তেখেতৰ যিটো বডি লেংগুৱেজে কথা বতৰা কৈছে, এইটো মানে কি কয়, তেখেতে এটা মানে মানসিক কষ্টত, মানসিক যন্ত্ৰণাত ভুগি আছে, আৰু সেইকাৰণে এনেকুৱা ধৰণৰ অসভ্য আচৰণ তেওঁ কালি যিটো প্ৰকাশ কৰিলে, এইটো সঁচাই দুৰ্ভাগ্য। কাৰণ এইটো আমাৰ গোৱালপাৰাবাসীৰ কাৰণে দুৰ্ভাগ্য আৰু গোটেই অসমবাসীৰ কাৰণে। আৰু আমি আপোনালোকৰ এই চেনেলৰ জৰিয়তে ক'ব পাৰিছো যে এইটো কংগ্ৰেছ দলৰ কাৰণে দুৰ্ভাগ্যজনক। কংগ্ৰেছ দলে যদি গৌৰৱ গগৈ ডাঙৰীয়া যদি ভাবিছে যে এনেকুৱা ধৰণৰ বিধায়কক লৈ পেলাই আগন্তুক দিনত 2026 চনত তেওঁ চৰকাৰ কৰিব, তেনেহলে খুবেই দুৰ্ভাগ্যজনক কথা আৰু তেখেতৰ কাৰণে বহুত ক্ষতি হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।